আজি আমাৰ এই MG এনৰেগাৰ যি আঁচনিখন লৈ যি আইনখন লৈ চৰকাৰে যি হেতালি খেলা খেলিছে তাৰ বিৰুদ্ধে আমি সকলোৱে থিয় দিছোঁ, যাতে আমি MG এনৰেগাৰ যি আইন ইতিমধ্যে প্ৰণয়ন কৰা আছে সেইখিনি আমি বচাব পাৰোঁ। সেইকাৰণে MG এনৰেগা বচাও যি আমি কাৰ্যসূচী হাতত লৈছোঁ, তাৰ কাৰণে আমি আজি ইয়াত বহিছোঁ। গোটেই অসম জুৰি তথা ভাৰত জুৰি এই কাৰ্যসূচী আজি 10 তাৰিখে প্ৰত্যেকখন জিলা সভাপতিজনে এখন সংবাদমেল পাতি সমগ্ৰ ৰাইজৰ লগতে চৰকাৰখনকো অৱগত কৰাব বিচাৰিছোঁ যে MG এনৰেগাখন আমাৰ কাৰণে কিমান উপযোগী। আজিৰ পৰা 20 বছৰ পূৰ্বে সোনিয়া গান্ধীজীৰ নেতৃত্বত মনমোহন চৰকাৰৰ সময়ছোৱাত আমি এই MG এনৰেগাখন আমি আইনৰূপে প্ৰণয়ন কৰিবলৈ সক্ষম হৈছিলোঁ। এই আইনখনৰ জৰিয়তে এই আইনখন প্ৰণয়ন কৰাৰ ভিতৰতে তিনিটা আমাৰ উদ্দেশ্য আছিলে। প্ৰথম উদ্দেশ্যটো আছিলে এই MG এনৰেগাৰ অধীনত যিসকল আনস্কিল্ড লেবাৰে কাম কৰিব সেইসকল যাতে নিজৰ ঘৰখন বা গাঁওখন এৰি বহিৰাজ্যত গৈ কাম বিচাৰি ফুৰিব নালাগে, তেখেতসকলৰ পৰিয়ালৰ লগতে থাকি পেলাই MG এনৰেগাৰ অধীনত কাম কৰি পেলাই পৰিয়ালটোৰ লগত দুসাঁজ ভালকৈ খাই সমতা সমৃদ্ধি অধিকাৰ সকলোখিনি সাব্যস্ত ৰাখিব পাৰে। দ্বিতীয়তে এনৰেগাখন পিছত যেতিয়া মহাত্মা গান্ধীৰ নামটো সন্নিৱিষ্ট হ'ল তেতিয়া MG এনৰেগাত পৰিণত হ'ল আৰু এইখন মহাত্মা গান্ধীজীৰ সপোনৰ স্বৰাজ সাজিবৰ কাৰণে এইটো আঁচনি তথা আইনখন প্ৰণয়ন হৈছিলে। যেতিয়া গাঁওখন উন্নয়ন হ'ব তেতিয়া আমাৰ সমাজখনো উন্নয়ন হ'ব, দেশখনো উন্নয়ন হ'ব, এইটো গান্ধীজীৰ পৰিকল্পনা আছিলে। সেয়েহে মহাত্মা গান্ধীয়ে এই আইনখনত যিবোৰ কথা সন্নিৱিষ্ট কৰিছে আজিৰ চৰকাৰখনে এইখিনি সকলো বুলডোজ কৰাৰ কাৰণে ইতিমধ্যে উঠি লাগি পৰিছে। আমি সমগ্ৰ অসমবাসীয়ে এই চৰকাৰখনৰ বিৰোধিতা কৰিয়ে আছোঁ আৰু আগন্তুক দিনও কৰিম। আৰু তৃতীয়তে গাঁওখন যেতিয়া আমাৰ হ'ব ইয়াতে এই আইনখনত জীৱিকাৰ সুৰক্ষা দিয়া হৈছে। 33% মহিলাক ইয়াত কামৰ নিশ্চয়তা প্ৰদান কৰা হৈছে। মজবুত গ্ৰাম্য সম্পত্তি, ৰাস্তা, জলপথ আদি সৃষ্টি কৰাৰ যি আমাৰ অৱদান আছে গোটেইখিনি ইয়াত সন্নিৱিষ্ট কৰা হৈছে। 100 দিনৰ যি কামৰ গেৰাণ্টি দিয়া হৈছে, এই 100 দিনৰ গেৰাণ্টিৰ ভিতৰত যদি আমাৰ কামখিনি দিয়া নহয়, 15 দিনৰ ভিতৰত যদি মজুৰি নিশ্চিত কৰা নহয়, তেনেহ'লে এই আইনখনৰ যি প্ৰণয়ন আইন আছে তাৰ দায়ৰাত থাকি আমি আইনৰ সাহায্য লৈ কেছ কৰিব পাৰিম। আৰু যদি বিফল এই আইনখনে যদি আমাক কাম দিয়াত বা মজুৰি দিয়াত বিফল হয়, তেনেহ'লে আমি 15 দিনৰ ভিতৰত আমাক আনস্কিল্ড লেবাৰসকলক ভাতা দিব লাগিব বুলি এই আইনখনত সন্নিৱিষ্ট আছে। ইয়াত যিসকল গেৰাণ্টি আছে, আজিৰ চৰকাৰখনে এই গেৰাণ্টিবিলাক একো নামানি অকল এই আইনখন বুলডোজ কৰিবৰ কাৰণে উঠি পৰি লাগিছে। এই আইনখন যদি বুলডোজ কৰা হয়, এইখিনি যদি ধ্বংস কৰি দিয়া হয়, তেনেহ'লে আমাৰ গাঁৱৰ মানুহকেইটা একেবাৰে নিঃসহায় হৈ পৰিব। এই জব কাৰ্ডৰ জৰিয়তে যিসকল আনস্কিল্ড লেবাৰে কাম কৰি আছে সেই কামখিনি নোহোৱা হ'ব, গাঁৱৰ উন্নয়নখন ৰখি যাব আৰু ল'ৰা ছোৱালীক লৈ হাবাথুৰি খাব লগা হ'ব মানুহৰ। কোভিড পিৰিয়ডত যেতিয়া দেশত লকডাউন চলিছিলে সেইখিনি সময়ত আমাৰ এই MG এনৰেগাৰ অধীনত যিসকল আনস্কিল্ড লেবাৰে বহিৰাজ্যৰ পৰা ঘূৰি আহি নিজৰ গাঁওখনত উপস্থিত হৈছিলে, MG এনৰেগাৰ এই আইনখনৰ জৰিয়তে সেইসকলে কাম কৰিছিলে আৰু সেই কাম কৰে কৰ্মসংস্থাপন পাইছিলে আৰু প্ৰাপ্য মজুৰি পাইছিলে। সেই মজুৰিৰে সেই ঘৰখন পৰিয়ালখনক পোহপাল দিবলৈ সক্ষম হৈছিলে। আৰু এই এনৰেগাৰ কামখিনি আগত যি গাঁৱত কামখিনি দিয়া হৈছিলে সেই গাঁৱৰ প্ৰধানজনেই নিৰ্ধাৰণ কৰিছিলে কামটো কেনেকৈ হ'ব, কাক দিব আৰু কেনেকৈ কৰিব লাগিব। কিন্তু আজিৰ দিনত এইটো কমপ্লিটলি চেণ্ট্ৰেলাইজ হৈ গৈছে। চেণ্ট্ৰেলৰ পৰা এইটো আপোনাক জনাব, আপোনাক কাম দিব লাগে, কাক দিব লাগে, নিদিব লাগে আৰু ফাণ্ড এভেইলেবল থাকিলেহে আপুনি কাম পাব।
কিন্তু আগত এইটো কোনো ফাণ্ডৰ কথা নাছিলে। MGNREGAৰ অধীনত সকলোৱে কাম পাইছিলে, আপোনাৰ ফাণ্ড থাকক নাথাকক এইটো আইন আছিলে। কিন্তু এই আইনখিনিও ধ্বংস কৰাৰ কাৰণে এইখন চৰকাৰে উঠি পৰি লাগিছে। তো আমি AICCৰ মাননীয় সভাপতি মাল্লিকাৰ্জুন খাৰ্গেজী, APCCৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি আজি জিলা কংগ্ৰেছৰ তৰফৰ পৰা এই কাৰ্যসূচী হাতত লৈছোঁ। এই কাৰ্যসূচীৰে আমি ক'ব বিচাৰিছোঁ যে এইখন আইন যদি বুলডজ কৰা হয় তেনেহ'লে আমাৰ সমাজৰ কাৰণে বহুত এটা ক্ষতি হৈ যাব। বিগত দিনত লেণ্ড ডিভিজন এক্ট যিখন আনিছিলে চৰকাৰে, সেই এক্টখনো আমি সদনত পাছ কৰিব দিয়া নাই। আমাৰ ৰাহুল গান্ধীজীয়ে, আমাৰ LOPৰ জননায়ক জননেতা ৰাহুল গান্ধীয়ে এইখন আইন পাছ কৰিব দিয়া নাই। আৰু তিনি কালা কানুন আনিছিলে, কিষাণ এক্ট যিটো ফাৰ্মাৰ্ছ এক্ট আনিছিলে, সেইটোও আমি সদনত এইটো পাছ হ'ব দিয়া নাই ৰাহুল গান্ধীৰ নেতৃত্বত। গতিকে আমি আশা ৰাখিছোঁ যেতিয়ালৈকে চৰকাৰে নিজৰ ভুল স্বীকাৰ কৰি এইখন আইন নিজে উঠাই নলয় তেতিয়ালৈকে আমি এই MGNREGAৰ এগেইনষ্টত যি ইহঁতে কাৰ্যকলাপ কৰি আছে আমি থিয় দিয়ে থাকিম। আইনৰ সাহায্য ল'ব পাৰিছিলোঁ, কিন্তু ইহঁতে 125 দিন কৰিছে, কিন্তু এইটো আইনী প্ৰক্ৰিয়া নহয়। সেইটো ইহঁতে মুখতে কৈছে, কোনো আইনী প্ৰক্ৰিয়া নহয়। গতিকে আমি এইবোৰ একো কথা নামানো। আমি MGNREGAৰ যিটো ভাল, আমাৰ যিটো আঁচনি আগৰ পৰা আছিলে, যিটো আইন আছিলে, আমি সেইটোতে ষ্টেণ্ড দি আছোঁ। আমি তেনেকৈয়ে থাকিম। নাই, এপ্ৰ'চ কৰা নাই, সেইটো আইনী প্ৰক্ৰিয়া যদি দিয়ে, সিহঁতে যদি আইনগতভাৱে দিয়ে আমি সেইটোত সমৰ্থন থাকিম, কিন্তু আইনী প্ৰক্ৰিয়া নহয়। ইহঁতে অকল মুখত কৈছে, পিছত নকৰিব নহয়। আৰু 40-60 আপুনি যিটো কৈছে এইটো অসমত এতিয়া হোৱা নাই, কিন্তু বেলেগ প্ৰদেশবিলাকত যদিও দিছে, সেইটো কেনেকুৱা কথা? আপোনাৰ ফাণ্ড থাকিলেহে আপুনি কাম কৰিব পাৰিব, নহ'লে নকৰিব। কিন্তু আমাৰ তাতে এইটো সন্নিৱিষ্ট নাছিলে। আমাৰ তাতে আছিলে আপুনি 40% থাকক নাথাকক, আপোনাৰ ফাণ্ড থাকক নাথাকক, আপুনি কাম পাব, সেইটো জব কাৰ্ডৰ জৰিয়তে। গতিকে এইবিলাক সতেই এইটো চৰকাৰ বাকী আৰু ফাঁকিৰ চৰকাৰ, আপোনালোকে গম পায়। গতিকে আমাক বাকী আৰু ফাঁকি দি পেলাই কিমান দিন আৰু চলাব? গতিকে আমি সজাগ, আমাৰ ৰাইজ সজাগ। আৰু মই আশা কৰোঁ আমাৰ যিসকল মানুহে জব কাৰ্ডৰ জৰিয়তে কামখিনি পায়, ইহঁতসকলে বুজি পাইছে অলৰেডি। এই মানুহকেইটা সকলোৱে আমাক সহযোগ কৰিব। আমি যদি এনেকৈ চবে সহযোগ কৰে, নিশ্চয় আমাৰ ৰাহুল গান্ধীজীৰ হাত মজবুত হ'ব। আৰু তেখেতে এইটো সদনত কেতিয়াও আমাৰ এই যেনেকৈ আমি লেণ্ড ডিভিজন এক্ট পাছ কৰিব দিয়া নাই, ফাৰ্মাৰ্ছ এক্ট পাছ কৰিব দিয়া নাই, সেইমতে আমি এইটোও পাছ কৰিব নিদিওঁ বুলি এইখিনিয়ে মোৰ সকলোৰে বাৰ্তা আজি। এই সভাত প্ৰত্যেকজন এই আনস্কিল্ড লেবাৰসকলে তাতে যোগদান কৰিব। আৰু 30 তাৰিখে আমাৰ জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীজীৰ শ্বহীদ দিৱসত আমি এখন দিনজোৰা কাৰ্যসূচী ধৰ্ণা কৰিম বুলি হাতত লৈছোঁ। এইখিনিয়ে আজিৰ কথা। গতিকে আপোনালোকক সকলোকে মই আকৌ এবাৰ মাঘ বিহুৰ ওলগ যাচিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।